এজ এ ফাৰ্মাচিষ্ট হিচাপে মোৰ টি ষ্টেট হস্পিটেলত জব কৰা প্ৰায় 3 বছৰ হ'বই। বহুতে মোক সুধি থাকে টি ষ্টেটত জব কৰি কেনেকুৱা লাগে। মই এটা কথাই কৈ দিওঁ, 3 বছৰ ধৰি টি ষ্টেটত জব কৰি আছোঁ, ভাল লাগি আছে বুলি কৰি আছোঁ। মই আগতেও 2-3টা কোম্পানীত জব কৰিছোঁ, তাতে 7 মাহ 8 মাহ কৰি এৰি দিছোঁ। কিছুমান কোম্পানীত শান্তি আছে, পইচা নাই। আকৌ কিছুমান কোম্পানীত পইচা আছে, শান্তি নাই। কিন্তু মই টি ষ্টেটত পইচাও পাই আছোঁ, শান্তিও পাই আছোঁ আৰু লগতে বহুত ফেচিলিটিও পাই আছোঁ বুলি কৈ দিওঁ। আৰু একচুৱেলি পায়ো আছোঁ। বহুতে মোক কল কৰি কমেণ্টত বা ইমেইলত কৈ থাকে মোক টি ষ্টেটত সোমাই দিয়ক বা টি ষ্টেটত কেনেকৈ সোমাব পাৰি প্ৰচেছটো কৈ দিয়ক। মই যিমানখিনি পাৰোঁ হেল্প কৰোঁ, কাৰণ বেলেগ জবত সোমোৱাত যিমান ইজি হয় টি ষ্টেটত সোমোৱাটো সিমান ইজি নহয়। ইজি মানে মই এইটো কোৱা নাই বেলেগ জবত ডকুমেণ্টছ লৈ গ'লেই ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট এপইণ্টমেণ্ট দি দিব। মই ইমান ইজিৰ কথা কোৱা নাই দে। বেলেগ কোম্পানীত পোষ্ট ওলালে নিউজত এডছ দি দিয়ে। চবৰ কাৰণে ইজি হয়, চবেই গম পায়। জব বাৰু চবেই নাপায়, কিন্তু চবেই গম পায় ন। যেনেকৈ কেঞ্চাৰ হস্পিটেলত ফাৰ্মাচিষ্ট, নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান লোৱাৰ সময়ত চবেই গম পাইছে। ৰিলায়েন্সতো লোৱাৰ সময়তো চবেই গম পাইছে। পিৰামলত পোষ্ট ওলাই থাকে, নিউজত এডছ দিয়ে থাকে, চবেই গম পায়। 1 মাহ আগতে দ্য হেণ্ডছ ফাউণ্ডেশ্যনত মোবাইল মেডিকেল ইউনিটত ফাৰ্মাচিষ্ট, নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান লৈছে, চবেই গম পাইছে। কিন্তু টি ষ্টেট হস্পিটেলত পোষ্ট ওলালে মেক্সিমামেই গম নাপায়। এনেকুৱা নহয় যে পোষ্ট নোলায়, ওলাই যদি কোনে গম পায়, কোনে ইণ্টাৰভিউ দিয়ে, কোনে সোমায়, এইটো এটা বহুত ডাঙৰ কুৱেশ্যন। টি ষ্টেটত পোষ্ট ওলালে নিউজত এডছ নিদিয়ে বুলি ক'ব পাৰি। একচুৱেলি টি ষ্টেটৰ মেক্সিমাম জব ফ্ৰেণ্ড চাৰ্কুলাৰ থ্ৰু দিয়ে হয়। মই তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছোঁ। তিনিচুকীয়াত কোনটো বাগানত পোষ্ট খালী হৈ আছে, কোনটো বাগানত পোষ্ট খালী নাই, মই চব গম নাপালেও অলপ চলপ গম পাওঁ। আৰু যিখিনি গম নাপাওঁ মই ইনফৰমেশ্যন ওলাই ল'ব পাৰি। ডিব্ৰুগড়ত মোৰ ফ্ৰেণ্ডছ আছে, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তেজপুৰ, প্ৰায় মেক্সিমাম ডিষ্ট্ৰিক্টত মোৰ ফ্ৰেণ্ডছ আছে। সিহঁতে মোক আপডেট দি থাকে, ময়ো সিহঁতক আপডেট দি থাকোঁ। টি ষ্টেটত পোষ্ট ওলালে টি ষ্টেটত কৰি থকা ফাৰ্মাচিষ্টে গম পায়। এতিয়া মই তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছোঁ, ক'ৰবাত পোষ্ট খালী হ'লে মই গম পাম। গম এনেই নাপাম বাৰু, কোনোবাই আপোনাক ফোন কৰি ইনফৰমেশ্যন নিদিয়ে যে এইটো বাগানত পোষ্ট খালী হৈছে। ইনফৰমেশ্যন ল'ব লাগে। যিহেতু মই আপোনালোকক ইনফৰমেশ্যন দিওঁ, মোৰ কাম হৈছে ইনফৰমেশ্যন দিয়া। চ' মই অলপ চলপ ইনফৰমেশ্যন ৰাখিব লাগে। যদি ক'ৰবাত খালী হৈ আছে, মোক যদি কোনোবা ফ্ৰেণ্ড এজনে কয় মোক টি ষ্টেটত সোমাই দে, মইতো সোমাই দিব নোৱাৰিম। মই এইখিনি হেল্প কৰি দিব পাৰিম যে বাগানটো ক'ত আছে, বায়'ডাটা লৈ আছে নে নাই, ইণ্টাৰভিউ কেতিয়া হ'ব, বাগানটো কেনেকুৱা, মই এইখিনি হেল্প কৰি দিব পাৰিম। এইখিনি হেল্প কৰি দিয়াৰ পিছত আৰু কি লাগে, বাকীখিনিতো আপোনাৰ নিজৰে কৰিব লাগিব। বায়'ডাটা নিজে জমা দিব লাগিব, ইণ্টাৰভিউ নিজে দিব লাগিব। মই ৰিকমেণ্ড কৰি দিব পাৰিম যেন মই সেইটো বাগানত কৰি আছোঁ, মোৰ ফ্ৰেণ্ডছ হয়, চ' মই ইমানখিনি হেল্প কৰি দিব পাৰিম। মানে মই ৰিকমেণ্ড কৰি দিব পাৰিম, বাকী চব নিজৰে কৰিব লাগিব। এনেকৈ আপোনাৰ ফ্ৰেণ্ড যদি বেলেগ ডিষ্ট্ৰিক্টত কৰি আছে বা আপোনাৰ ফ্ৰেণ্ড ক'ৰবাত কৰি আছে, যদি আপোনাৰ ফ্ৰেণ্ডক কৈ থৈ দিয়ে যে ক'ৰবাত খালী হ'লে মোক ইনফৰ্ম কৰি দিবি, সি যদি ইচ্ছা কৰে আপোনাক ইনফৰ্ম কৰিম বুলি, সি কৰি দিব পাৰিব। যদি হেল্প কৰিম বুলি ভাবে হেল্প কৰি দিব পাৰিব, বাকী কাম নিজৰ কৰিবই লাগিব। চ' এইখিনিয়ে, কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰিব।